উমানন্দ মন্দিৰ পৰা এনেদৰে আমি ওলাই আহি কামাখ্যা অভিমুখে ওলাই গ'লোঁ আৰু তাতে গৈ প্ৰথম আমি টিকেট কাউণ্টাৰলৈ গ'লোঁ য'ত মা কামাখ্যাৰ গৰ্ভগৃহ দৰ্শন কৰিবৰ কাৰণে টিকেট দিয়ে বাট আমাৰ যোৱা অলপমান পলম হৈছিলে আৰু তাৰ আগতেই টিকেট কাউণ্টাৰটো বন্ধ কৰি দিছিলে সেইটো অলপমান চিন্তা কৰিলোঁ চিন্তা কৰি প্ৰথমে ভাবিলোঁ যে চাকি ধূপ জ্বলাই লওঁ তাৰপিছত চিন্তা কৰিম যে কি কৰিব লাগে মা কামাখ্যা মন্দিৰ যদি যায় আমি প্ৰথম চাকি জ্বলোৱাৰ আগতে এই কুণ্ডলৈ যাব পুখুৰীটোত আহি আপুনি আপোনাৰ হাত ভৰি অলপ ধুই ল'ব তাৰ পানী গায়ে প্ৰতি ছটিয়াই ল'ব কামাখ্যা মন্দিৰ কিনাৰে কিনাৰে যিটো আপোনাৰ গণেশ বাবাৰ মূৰ্তি দেখিব প্ৰথম এই গণেশ বাবাৰ মূৰ্তিৰ আশীৰ্বাদ ল'ব প্ৰথম মা ওচৰলৈ যোৱাৰ আগত যেনেদৰে আমি উমানন্দ মন্দিৰৰ সেৱা লৈছিলোঁ ঠিক তেনেদৰে আমি প্ৰথম ইয়াতে আহি গণেশ বাবাৰ আশীৰ্বাদ ল'ব লাগে তাৰপাছতহে চাকি জ্বলোৱা বা মা কামাখ্যা মন্দিৰৰ পৰিক্ৰমা কৰা বা গৰ্ভগৃহ দৰ্শন কৰা এই কামখিনি কৰিব আমি প্ৰথমে চাকি জ্বলালোঁ চাকি জ্বলাই এনেদৰে সেৱা কৰিলোঁ মন্দিৰ চৌহদতে মন্দিৰ ফালৰ পৰা দিয়া এনেধৰণে কিছুমান অন্ন আমি গ্ৰহণ কৰিলোঁ সেৱা সতা কৰি আহি আমি প্ৰথম ডিছকাছ কৰিলোঁ যে কি কৰা যায় এতিয়াতো গৰ্ভগৃহ দৰ্শন কৰা নহ'লেই মই এবাৰ দৰ্শন কৰিছোঁ কিন্তু মোৰ মিছেছ তাই দৰ্শন কৰা নাছিলে মেইনলি তাইক মানে গৰ্ভগৃহত লৈ যোৱা মোৰ এটা প্লেনিং আছিল আৰু সেইটোতো নহ'ল এতিয়া দুইজনে ডিছকাছ কৰিলোঁ কনফাৰ্ম কৰিলে যে আজি এটা ৰুম লৈ লওঁ কাইলৈ সোনকালে উঠি লাইন ধৰি মা গৰ্ভগৃহ দৰ্শন কৰি আহিম সেইটো আমি থিৰাং কৰিলোঁ কনফাৰ্ম কৰিলোঁ আৰু তাৰপাছত আমি নীলাচল পাহাৰতে থকা এটা মন্দিৰলৈ ওলাই গ'লোঁ যাৰ নাম হৈছে ভুৱনেশ্বৰী মন্দিৰ আৰু তালৈ আমি খোজকাঢ়ি এনেদৰে গ'লোঁ 500 মিটাৰ হয় বেছি দূৰ নহয় কিন্তু হিলছ এৰিয়াত আছে বহুত ওপৰত আছে তাৰ পৰা গোটেই গুৱাহাটীখন দেখা পোৱা যায় তাৰ পৰা ধুনীয়াকৈ আপুনি ব্ৰহ্মপুত্ৰখন দেখিব গুৱাহাটী কানেক্টিং যিখন নতুন ব্ৰিজ বনাই আছে সেই ব্ৰিজখনো আপুনি তাৰ পৰা দেখা পোৱা যায় এনেদৰে আমি ওপৰলৈ উঠি গ'লোঁ ভুৱনেশ্বৰ মন্দিৰলৈ তাতে গৈ চাকি গছ জ্বলাই লৈ ধুনীয়াকৈ পৰিৱেশটো চালোঁ পৰিৱেশটো বৰ ধুনীয়া আপোনালোকে যাব পাৰে বহুত শান্তি হয় আমি কামাখ্যা মন্দিৰৰ পৰা আহিলোঁ আহি মা ভুৱনেশ্বৰী মন্দিৰ পালোহি ইয়াতো দৰ্শন কৰি বাহিৰতে পৰিৱেশটো চাওক ইমান ঠাণ্ডা পৰিৱেশ ভিতৰলৈ গৰ্ভস্থানলৈ সোমাই আছে আমি তাত গৈ সেৱা কৰি আহিলোঁগৈ ইয়াতে ধূপ চাকি জ্বলাব পাৰে আৰু তাত ভিৰটো অলপ কমেই আপুনি ধুনীয়াকৈ গৈ দৰ্শন কৰি আহিব পাৰে আমি যাওঁতে কোনো নাছিলে মানুহ বহুত কম মানুহ আছিলে ধুনীয়াকৈ অকলে দৰ্শন কৰি আমি তাৰ পৰা ওলাই আহিলোঁ তাৰ পৰা আহি আমি মা বগলামুখী মন্দিৰত সোমালোঁ আমি গৈ পাওঁতে আকৌ মন্দিৰটো বন্ধই কৰি দিছিলে মানে মেইন গেটটো বন্ধ কৰি দিছিলে আকৌ আমি তললৈ নামি গ'লোঁ বেক চাইডে এটা ৰাস্তা আছে মন্দিৰলৈ যোৱা তাতে গৈ আমি সেৱা কৰি আহিলোঁ সন্ধিয়া সময়ত মা কামাখ্যা মন্দিৰলৈ ওলাই আহিলোঁ এইখিনি সময়ত আমি দুয়োজনে ওলাই গ'লোঁ তাতে নাম প্ৰসংগ চালোঁ তাইৰ নাম শুনিলে আৰু এনেদৰে আমাৰ দিনটো শেষ হ'ল